এইটো কিন্তু হয় দেই মানে আগতে সৰু থাকোঁতেও স্কুলৰ পৰা আহি পেলাই মা ক'ত আছে মায়ে হৈ থাকে এতিয়া কলেজৰ পৰা আহিও ডিগ্ৰী বৰ্তমান ডিগ্ৰী পঢ়ি আছোঁ জেনুইনলি চ' ডিগ্ৰী পঢ়ি আহিও মানে কলেজৰ পৰা আহি পেলাই মা ক'ত আছে হৈ থাকে এইটো মানে ইম'শ্যনটো অলপ বেলেগ চ' প্ৰেজেণ্ট মা মানে সেই মা আৰু কি ক'ম কণ্টিনিউ যিসকল ছোৱালীয়ে কয় গাইজ এতিয়াতো যিহেতু ঠাণ্ডা দিন আহি গ'ল আৰু এনেকুৱা কিছুমান দুখৰে চকুলো বৰশী দুখৰ বৰাকা নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ সদায় ষ্টুডিঅ'ত মই আমি এতিয়া বাতৰি শুনিম নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ সদায় ষ্টুডিঅ'ত মই পংকজ এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডত দুগৰাকী এনেকে আচলতে পঢ়ে চাগে ভাই মই সঁচাকৈ মানে বাতৰি পঢ়িবলৈ ভাবি আছিলোঁ টেলেণ্ট সেইবোৰকে কয় টেলেণ্ট অসমত টেলেণ্টৰ অভাৱ নাই আৰু কেনেকে পঢ়ে মই নাজানো এনেকুৱা কি কাম যিটো নেকি ল'ৰাই 10 বা 15 মিনিট কৰিলে বোলো ফ্ৰকটো পিন্ধি ভিডিঅ' বনাওঁ মই বেয়া বোৱাৰী চাদৰ মেখেলা পিন্ধি মই ভিডিঅ' বনাওঁ মই ভাল বোৱাৰী ফ্ৰকটো পিন্ধি গাটো থাকো মই খুব মস্ত বেয়া বোৱাৰী চাদৰ মেখেলা পিন্ধি মই বুকু পেট ওলোৱাও মই ভাল বোৱাৰী বোলো ফ্ৰকটো পিন্ধি ভিডিঅ' বনাওঁ মই বেয়া বোৱাৰী চাদৰ মেখেলা পিন্ধি মই ভিডিঅ' বনাওঁ মই ভাল বোৱাৰী फॉलो करते ही वीडियो अपने आप ऊपर हो जाएगा यकीन नहीं है অংকিতাই মোক এৰি গেল বাল সরি মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিলে অংকিতা নামৰ মোকো ধোকা দি থৈ গ'ল দাঁত কাটি হৈ এজনী বাইদেউ নকৰিবা মই আছোঁ অংকিতাই মোক এৰি গণতন্ত্ৰ আপোনালোকৰ সন্তানো এনেকুৱা ডিষ্টাৰ্ব দিয়ে যদিহে ডিষ্টাৰ্ব দিয়াৰ পৰা মই যে সঁচা কথা কৈছোঁ ন এই মানুহটোক দেখিবলৈ এটা টাইম মোৰ চেলেন হৈ গৈছিলে ভাই ইমান ধুনীয়া ছোৱালীবিলাকৰ ভিডিঅ' বনাই ভাই আমাৰ দিন কেতিয়া আহিব আহিব চবকা দিন আতা হে আৰে শুনা ব্ৰো মোৰ লাইফ মোৰ কথা মই যি কৰোঁ মোৰ ইচ্ছা মই যেনেকে আছোঁ তেনেকে থাকিব দে নহ'লে কেলা ৰাস্তাত লগ পালে ঘৰ নেপাবিগে বছ কথা ইমানেই আৰে শুনা ব্ৰো মোৰ লাইফ মোৰ কথা মই যি কৰোঁ মোৰ ইচ্ছা মই যেনেকে আছোঁ তেনেকে থাকিব দে নহ'লে কেলা ৰাস্তাত লগ পালে ঘৰ নেপাবিগে বছ কথা ইমানেই আৰে শুনা ব্ৰো মোৰ লাইফ এতিয়া আমি কমেণ্ট পঢ়োঁ চাগে কমেণ্টত ভাল লাগিব মই চাগে যেনেকে আছোঁ তেনেকে দাদা তুমি গা নোধোৱা নি আৰু দাঁতকেইটা ফাৰ্ষ্ট চাফা কৰি এবাৰ লেকচাৰ দিবা আচ্ছা তুমি গা নোধোৱা নেকি আৰু দাঁতকেইটা চাফা কৰি এবাৰ লেকচাৰ দিবা ছেকেণ্ডটো পঢ়োঁ দেই প্ৰথম শব্দটো ইগনৰ নালাগে সেইটো নপঢ়োঁ একেলা আমাৰ ঘৰৰ ঝাৰুডাল দেখিছিলি নি কি কৈছে মনত পৰিছে চুলিডালৰ কথা কৈছে দৌৰিব পাৰিছিলা নে তোমালোকে মোৰ ভয় লাগিছে চুলিত চৰাই বাঁহ হ'ব বাঁহ ল'ব আৰু
দাদা মই এতিয়া ভিডিঅ' বনাইছোঁ চেক কৰা আচ্ছা আচ্ছা মোৰ ভয় লাগে মোৰ ভয়হে লাগিছে বাটত বলীয়া কুকুৰ কৰিছে কামুৰিব পাৰে দেৰি বনাই ল ব্ৰ লেডিজ নালাগে এইটো ঘোঁৰা নেজডালৰ নিচিনা একেটা মূৰত চুলি কেইডাল আচ্ছা আচ্ছা ঘোঁৰা নেজডালৰ নিচিনা চুলি কেইডালৰ কথা কৈছে আচ্ছা আচ্ছা ঘৰত নাপাম জেলতে পাম আচ্ছা আচ্ছা ছোৱালী এগৰাকী মেছেজ কৰিছে দেই আবে আগত তোৰ ঘৰত যাম তোৰ ডেড বডি দিব তাৰপিছত যাম জেল ছোৱালীও ইমান থাকেনে হ'ব আৰু নপওঁ ন চহৰটোলৈ যাওঁ তুমি এনে ৰন্দা আলুক চিনি পোৱা নে ৰন্দা আলু ৰন্দা আলুক চিনি ৰন্দা আলুক চিনি নোপোৱা যে খেলে ফুটবল যে খেলে ৰন্দা আলু তুমি জানো নাই ৰন্দা আলু নে ৰন্দা আলু তোমালোকে চিনি পোৱা নাই ৰন্দা আলুক ৰন্দা আলুক চিনি নোপোৱা ফুটবল যে খেলে সেইটো কাৰণে তই মনে মনে মোক লগ কৰিব আহিব নালাগে বুজি পাইছ এতিয়া মোক বান্ধি কৰি থৈ দিছিলে বাৰু ৰঙাই পলাই হলেও মই তোলে যাম দে ৰঙাই এতিয়া হ'ব নহয় ৰঙাইটো মোক ইমান ভাল পায় সি আহি বান্ধ খালেহি শান্তি নাই যিটোৱে বনাইছে সেইটো ক্ৰিয়েটিভিটি কিন্তু অসমত ক্ৰিয়েটিভিটিৰ অভাৱ নাই মই আপোনাক কৈছোঁ ন অসমত ক্ৰিয়েটিভিটিৰ কোনো অভাৱেই নাই আমাৰ অসমৰ ল'ৰাসকল পাবজি খেলি ভাল পোৱা নে ফ্ৰী ফায়াৰ কমেণ্ট কৰা তেখেতে কমেণ্ট দিছে গৰম উঠিছে যদি বেঙেনা সুমুৱাই লওঁ তেখেতে ক'ত কি বেঙেনা সুমুওৱা কথা ক'লে মই বুজি পোৱা নাই শুৱনি আমাৰ অসমখনেই একো নহয় তোমাৰ নামটো কি সেইটো ক'ব বস্তুটো চাচোন দেউতাৰ নামটো ক'ৰ পৰা আহিছিলা ক'ত গৈছিলা আলহী আহিছে নে ইয়াতে থাকা আজিলৈকে এইটো বস্তু চিনি নোপোৱা নে তুমি গগৈ এটা পুতেক আহিলে ল'ৰাটো সেয়াই থাকিল বেলেগ কৰিব হৈ গ'ল ন আয়ো এতিয়া ব্যৱস্থাটো কৰিব গৈ থাকে ন ল'ৰাটোৰ অৱস্থা বেয়া হৈছে কিহে কামুৰিলে তই এতিয়া এনেকৈ বহি থাকিলে হ'বনে তোক ঘৰত থাকিব নিদিলে মইতো তোক ৰাখিব লাগিব ঐ তই মোক এনেকৈ চাই থাকিব নালাগে মই কালৈকো ভয় নকৰোঁ আৰু তই ইয়ালৈ নাহি ক'লৈ যাবি চিধা চিধি কথা মই তোক ভাল পাওঁ তাৰ বাবে মই সকলো সহ্য কৰিম তই এতিয়া এনেকৈ ভাল বহি পায় থাকিলে এনেকুৱা হ'বনে ছোৱালী ক'ত পায় তোক ঘৰত থাকিব নিদিলে আৰু এইটো চিনটো দেখিলে মনত পৰিছে আগৰ নষ্টালজিয়া হৈ যাওঁ ন বস্তুবোৰ মানে আগৰ যেতিয়া মানে 2000 আমি 2000 কিডছ হয় ন 2004 মোৰ বাৰু 2004 জন্ম হৈছিলে চ' 2004 হয় ন চ' মানে এই বি চি ডিবোৰ যেনেকৈ জানমণি হওক বা বসন্ত কিবা কিবি গামোচা জোনবাই এইবোৰ চিৰিজবোৰ মানে কোনোবা এটা যদি পাৰ্ট ছিকুৱেঞ্চ দেখোঁ ন মনটো ভাল লাগি যায় নষ্টালজিয়া অলপ ফিল কৰা হয় এতিয়া চাগে জেনজি কিডছে চাগে বুজি নাপাব মেবি চ' লেটছ কণ্টিনিউ চিংগুল আছো কেলা কোনোবাই পতাই লোৱা মোক নহ'লে ন বেলেগ কাৰোবালৈ ফচি যাম এইজন মামা হয় কমেণ্টটো আমি পইচা দিম আছে নেকি নেক্সট কাৰ বনাও কমেণ্ট কৰিবা মামা মামী এয়া মামা নহয় মামী হয় হেনো মামী ছিংগল আছে
হেমু মামী ছিংগল আছে মামা নহয় মামী মামী মামায়েতো নাচালে ল'ৰাহঁতক চব ছোৱালীকে দিলে আঁচনি এতিয়া আপুনি হ'ব দিয়ক পাছকে যাওঁ আৰু নহ'লে ন কিছুমান মানুহ আছে যে সৰু সৰু কথাতে এনেকে ব্লক কৰি দিয়ে তাৰপৰা আকৌ নিজৰ মুডটো ভাল হৈ গ'লে আনব্লক কৰি দিয়ে সেনেকুৱা কিছুমান মানুহক কৈছোঁ মই আকৌ এই ব্লক আনব্লক এইবোৰ খেল খেলি থাকিব নাই আকৌ লিলিমা এখন কৰিব নাই একদম ৰঙা ইটা পৰি আছে ঘৰ বনাবলৈ আনি থৈ চপা লগত মূৰত মাৰি দিম পিছৰখিনি ইতিহাস আৰু হস্পিটেলৰ বিলো মই নিদিওঁ মই ভিডিঅ'টো কিয় চালোঁ বাৰু কওকচোন কিয় ছোৱালীজনী ধুনীয়া আছিলে আৰু বাজনী ধুনীয়া আছিলে চাগে মেবি ছোৱালীজনী ধুনীয়া আছিলে আৰু দিয়ক আমাৰ ভাগ্যত কেতিয়া আহে ল আৰু আমি ডিব্ৰুগড়ৰ ছোৱালী বছ আমি কেতিয়াও ভাল নাপাওঁ আমি এন্ট্ৰক ভাল শংকৰদেৱ কোন আছিলে পঢ়া শুনাত ধ্যান দিলেহে চিনি পাবি পাৰ্থ গুঞ্জন ভাস্কৰ আপুনি চিনি পায় কোন এইকেইটা মই কেনেকৈ চিনি পাম আপোনাৰ চলিৰ ওপৰত ধ্যান দিলেহে চিনি পাব